নমস্কাৰ। এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। ভাংগাইমাৰী অঞ্চলৰ বিশিষ্ট শিক্ষক তথা সমাজসেৱক ৰত্নাকান্ত বৰ্মনৰ দেহাৱসানত অঞ্চলজুৰি শোকৰ ছাঁ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দাংগাইমাৰী অঞ্চলৰ বিশিষ্ট শিক্ষক তথা সমাজসেৱক ৰত্নকান্ত বৰ্মনৰ দেহাৱসানত অঞ্চলজুৰি শোকৰ ছাঁ। উল্লেখযোগ্য যে দাংগাইমাৰী এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজসেৱক ৰত্নাকান্ত বৰ্মনৰ মানৱদৰদী ব্যৱহাৰে যেন আজি তেখেতৰ অন্তিম দিনটোত অঞ্চলটিত সকলোকে কন্দুৱাই থৈ গ'ল। ৰত্নাকান্ত মাষ্টাৰ আমাৰ গাঁৱৰে আছিল, শিক্ষক এজন। গাঁৱৰ মানুহ আজি এই মাষ্টাৰজন ঢুকাৰ কাৰণে বহুত দুখ প্ৰকাশ কৰিছে। মাষ্টাৰজন গাঁৱৰ এজন ব্যক্তিগত মানুহ, ভালে আছিল, সবৰে উপকাৰ কৰি ধনীৰ উপকাৰ কৰিছে। কিছুমান দুখীয়া মানুহক বিয়া শ্ৰাদ্ধ আদিত সহায় আদি ইত্যাদি কৰিছে। পূজা পাৰ্বণত হয়তো মঠ মন্দিৰতো সহায় আদি ইত্যাদি কৰিছে আর কি। আর স্কুলের বিষয়েও পড়াশোনাতো ভালোই আছিল আর কি। ছাত্র ছাত্রী পড়াশোনা অনুদান কি ভালোই করাইছে। আর আমার এই শিক্ষক যাওয়া জানে আমার গাঁৱৰ মানুষ বা আমিও বহুত দুঃখ প্রকাশ করলো। এজন আমার গাঁৱৰ মানে শিক্ষক ব্যক্তি মানে নেওয়া হল, যার জন্য আমি বহুত দুঃখ প্রকাশ করলো আর কি গাঁৱৰ হয়ে। গাঁৱৰ মানুষজন থাকলে আমার হয়তো বহুত সুখ সুবিধা বা বহুত মানুহৰ গরিব দুখীয়ার বহুত দুখ আদি ইত্যাদি মানে স্বাবলম্বী কৰি পালে হয় আর কি। উন্নত কামৰ কাৰণেতো মনোযোগ আছিল আর কি, মঠ মন্দিরের জন্য উন্নত কৰি পালে হয়। যাই হোক, আমার দুঃখের বিষয় যে মাস্টারজনক আমরা হয়তো কিভাবে চিকিৎসা আদি করিও কিভাবে রাখিবার নাপালাম। স্কুলের আগত যখন স্কুলখন ভেঞ্চার আছিল তখনও বহুত অনুদান দিছে, নিজের আর্থিক সাহায্য করছে পড়াশোনার। আর পরে এই স্কুলখন গ্রেন হওয়ার পরেও ভালদরে শিক্ষা অনুদান করেছে। তারপরে গরিব ছাত্র ছাত্রী যখন কিছুমানের ফিক্স না হওয়া তাকেও মানে কি করিয়ে নিজের পয়সা দিয়ে হলেও নাম ভর্তি করেও পড়াশোনা করাইছে। যার জন্য শিক্ষার বিষয়েও বহুত মাস্টারজন ভালোই আছে কি, ছাত্র ছাত্রীর ক্ষেত্ৰত বা গরিব দুখীয়া ছাত্র ছাত্রীর ক্ষেত্ৰত অনেক ভাল আছিল। উল্লেখযোগ্য যে কিছুদিনৰ আগত শিক্ষকগৰাকী ভৰি পিছলি পৰি মানসিক ভাৰসাম্য হেৰুৱাই এমাহমান আগত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছিল। দীৰ্ঘদিন ধৰি শিক্ষা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অঞ্চলটিত বিশেষ সন্মান লাভ কৰিছিল বৰ্মনে। হিন্দী বিষয়ৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বৰ্মন 2012 চনত বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰি প্ৰায় 10 বছৰ সফলতাৰে কৰ্তব্য পালন কৰাৰ পিছত অৱসৰ গ্ৰহণ কৰে। শিক্ষকতা জীৱনৰ সমান্তৰালভাৱে সমাজ সেৱাতো গভীৰভাৱে জড়িত আছিল ৰত্নাকান্ত বৰ্মন। দুখীয়া নিচলাৰ বিবাহ শ্ৰাদ্ধ আদি সামাজিক কামত আৰ্থিক সহায় আগবঢ়োৱাৰ লগতে আই ভাণ্ডাৰ মন্দিৰৰ উন্নয়নমূলক কামতো তেখেতৰ উল্লেখযোগ্য অৱদান আছিল। বিশেষভাৱে সক্ষম হোৱা সত্ত্বেও নিজৰ কৰ্ম আৰু মানৱদৰদী আচৰণে তেখেতক সাধাৰণ মানুহৰ মাজত অতি জনপ্ৰিয় কৰি তুলিছিল। নিজৰ গাঁঠিৰ ধন ব্যয় কৰি দুখীয়া ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ পৰা কিতাপ পত্ৰ আদি যোগান ধৰাৰ উপৰিও বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছিল। ৰত্নাকান্ত বৰ্মনৰ বিয়োগত স্থানীয় ৰাইজ আৰু বিভিন্ন শৈক্ষিক মহলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ময়ো ডাঙাইমাৰী এম ই স্কুলৰে এজন তেখেতৰে সহকাৰী শিক্ষক আছিলোঁ। মই 1994 চনৰ পৰা এইখন স্কুলত জইন কৰিছিলোঁ। কিন্তু শুনা মতে তেখেতে এইখন স্কুল আমাৰ 79ত ষ্টাৰ্ট হৈছিল আৰু তেখেতে এজন ফাউণ্ডাৰ টিচাৰ আছিল আৰু তেখেতৰ পদ আছিল হিন্দী টিচাৰ আর কি। হিন্দী টিচাৰৰ পৰা আৰম্ভ কৰি তেখেতে পৰ্যায়ক্ৰমে 2012লৈকে হিন্দী পদতে থাকিল। তাৰপিছত 2012ৰ পৰা 2021 জুলাইলৈকে প্ৰধান শিক্ষক হিচাপে তেখেতে জুলাইৰ 31 জুলাইত 2021ত ৰিটায়াৰ গ্ৰহণ কৰিলে বা অৱসৰ গ্ৰহণ কৰিলে। এতিয়া মই যিখিনি সময়ত পাইছোঁ তেখেতে এজন কৃতি শিক্ষক আছিল। তেখেতে নিজৰ যদিও মানুহজন ফিজিকেলি হেণ্ডিকেপ আছিল কিন্তু এডুকেশ্যনৰ ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত মানে এনেকৈ হেণ্ডিকেপ নাছিল, মানে পুৰা এক্টিভ হিচাপে কাম কৰিছিল।
আমাৰ টিচাৰৰ লগত তেখেতে এটা গুড সম্পৰ্ক বজাই ৰাখি স্কুলখনক ভালদৰে নিয়ন্ত্ৰিত কৰিছিল আৰু যিখিনি সময় আছিল তেখেতে আনকি মিড ডে মিলৰ পৰা আৰম্ভ কৰি সামাজিক যিখিনি ৰিলেটেড গাৰ্জেনৰ লগত যিখিনি সম্পৰ্ক ৰাখিব লাগে তেখেতে ভালদৰে বজাই ৰাখি তেখেতৰ সময়খিনি অতিবাহিত কৰিছিল আৰু যেতিয়া তেখেতে ৰিটায়াৰ হ'ল আমি তেখেতৰ সকলোৱে ভালদৰে বিদায় সম্ভাষণো জনাইছিলোঁ। তেখেতে গাঁৱৰ যিখিনি ৰাইজ আছে সেই গাঁৱৰ ৰাইজখিনিৰ লগতো বিভিন্ন কামত সামাজিক ব্যক্তি হিচাপে পৰিচয় দিছিল। আনকি তেখেতে মানুহৰ বিয়া শ্ৰাদ্ধ বা যিকোনো সৎ অনুষ্ঠানত নিজে গাঁঠিৰ ধন দি হ'লেও দুখীয়া মানুহবিলাকক সহায় কৰিছিল আৰু তেখেতে আনকি নিজৰ গাঁৱত যিখন মন্দিৰ আছে আইভাণ্ডাৰীৰ মন্দিৰ সেই মন্দিৰখনতো তেখেতৰ যথেষ্ট অৱদান আছে। ফিজিকেলি যদিও হেণ্ডিকেপ আছিল এনে চলা ফুৰাত মানে বাকী কাম কৰাত অসুবিধা নাছিল। আনকি এগ্ৰিকালচাৰতো তেখেতে প্ৰভাইড কৰিছিল। নিজৰ মাটি বাৰীত যিখিনি সম্পত্তি আছিল চব নিজে মানে দেখা শুনা কৰিছিল। কিন্তু এটা হ'ল কি মানে ৰিটায়াৰৰ পিছত তেখেতে মানসিকভাৱে অলপ ভাৰসাম্য হেৰাই পোৱাৰ কাৰণে অলপ মানে ফিজিকেলি অলপ উইক হয় আৰু তেখেতৰ যি ল'ৰা আছে ল'ৰাই চাকৰি কৰে CRPFত। তেখেতৰ যত্নত বা বাকী ল'ৰা দুজন ল'ৰা আছে তেখেতৰ যত্নত তেখেতক গুৱাহাটী GMCH মেডিকেলত ট্ৰিটমেণ্ট লোৱা হৈছিল আৰু এই মৰাৰ আজিৰ পৰা প্ৰায় একমাহ আগতে তেখেতক মানে হস্পিটেলৰ পৰা লৈ অহা হৈছে। কিন্তু তেখেতৰ এতিয়া ট্ৰিটমেণ্টটো মৰালৈকে তেখেতৰ ট্ৰিটমেণ্টটো চলি আছিল আৰু এইখিনি যোগাযোগ বা যিখিনি ঔষধ পাতি গুৱাহাটীৰ পৰাই খুৱাই থকা হৈছিল। ধনঞ্জয় বৰ্মনৰ ৰিপৰ্ট নিউজ নাও।